নমস্কাৰ ম্যাথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি আমি অন্য ভিডিঅ'ৰ দৰে দশমান শ্ৰেণীৰ কিছু ম্যাথছ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ইতিমধ্যে আমি চেপ্টাৰ 3 টোৰ আমি আৰম্ভ কৰিছোঁ এটা ভিডিঅ' আমি আপলোড কৰিছোঁ তাৰ পৰৱৰ্তী ভিডিঅ'সমূহ আমি আজি দিবলৈ চেষ্টা কৰিম আসলতে প্ৰত্যেকটো কথা কেনেকৈ জানানে আমি জীৱনৰ প্ৰতিটো মুহূৰ্ত প্ৰতিটো সময় বা প্ৰতি সেকেন্ড যদি আমি নিজৰ কিছুমান পজিটিভ চিন্তাধাৰাই বৰ্তাই ৰাখিব পাৰো তেতিয়াহ'লে আমি এদিন সাকসেস হ'ম এই ধৰক আমি যে কওঁ যে এই বস্তুটো মোৰ দ্বাৰা নহয় বা মই নোৱাৰো আমি নোৱাৰো বুলি মনতে ভাবি লওঁ কাৰণে আমি নোৱাৰো আমি কেতিয়াবা ভাবিছোনে যে মই এই কামটো মই পাৰিমেই বা দিয়ক এটা সৰু কথা চাওকচোন আমি যেতিয়া হেৰি কৰো কি বুলি কয় পৰীক্ষাত বহো আমি ঘৰৰ পৰা কি ভাবি আহোঁ যেনে তেনে যদি মই 60 এটা পাব পাৰো তেও মোৰ কাৰণে হৈ গ'ল কিন্তু কেতিয়াবা আমি এনেকৈ নাভাবো কিহৰ কাৰণে যদি মই 100 নাপাওঁ মোক বহুত বেয়া হ'ব মই 100 পাবই লাগিব চাবচোন ভাবি পেলাই দেখিব সেইখন পেপাৰত আপুনি 90 পাইছে যিখন আমি 60 পাম বুলি ভাবিছে সেইখন আপুনি 55 পাইছে বা 50 পাইছে আমি আমাৰ নিজৰ মানসিকতা যদি চেঞ্জ কৰিব পাৰো আমাৰ যদি মানসিকতাৰ চিন্তাধাৰা যদি চেঞ্জ কৰিব পাৰো তেনেহ'লে চাব আমি সফল হ'মেই আমি প্ৰতিটো কামৰ আগতে ভাবি লওঁ যে এইটো মোৰ দ্বাৰা নহয় এইটো মই নোৱাৰিম এইটো মই নোৱাৰিম এইটো মই কেনেকৈ কৰিম ই দেখোন পাৰে নে মই কেনেকৈ পাৰিম নহয় নিজকে এটা বেলেগ এটা ৰাস্তাত যাবলৈ ট্ৰাই কৰক তেতিয়া দেখিব আপুনি আনে নোৱাৰা সেই কামটো আপুনি সফল হ'ব পাৰিছে আমি সৰু সৰু কথা কিছুমান মন দিলে আমি বেছি ভাল দিলক যিকোনো ম্যাথছ এটাই হওক বা যিকোনো জীৱনৰ বহু সমস্যাই হওক সৰু সৰুকৈ চাবচোন আপুনি যে এইটো পাৰ্ট কি যদি মই কৰি যাওঁ দেখিব সৰু সৰু যেনেকৈ এটুপ পানীৰে এখন বহল সাগৰ হয় আপোনাৰ সেই আজি কৰা সেই পজিটিভ সৰু কাম এটাই কালিলৈ আপোনাক ডাঙৰ কাম এটা কৰিবলৈ সক্ষমতা আনিব আমি প্ৰত্যেককে চেষ্টা কৰিব লাগে আৰু আমি আগুৱাই যাব লাগে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আহক আজি আমি পাঠটি মাজলৈ আমি আগবাঢ়ো চেপ্টাৰটো আছিলে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আৰু এই সমীকৰণ চেপ্টাৰটোত আমি অলৰেডি এটা ভিডিঅ' আমি আপলোড কৰিছোঁ আৰু ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আপোনালোকে পাই যাব আৰু আজি আহিছো যে এই কন্ডিশন কিতে বা দুটা যেটা চলকযুক্ত ৰৈখিক সমীকৰণে যেটা কি হ'বগৈ a1x b1y c1 = 0 এটো এটা সমীকৰণ আৰু এটা সমীকৰণ কি হৈছে গৈ a2x b2y c2 = 0 এটো হৈছে কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এতিয়া ৰৈখিক সমীকৰণ মই কিয় কৈ দিলো চাব x আছে y আছে ওপৰত পাৱাৰ নাই কিয়া এক কে আছে হয়নে আৰু আননোন নাম্বাৰ কি আছে x আৰু y আছে হয়নে একা কি কলো মই দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কলো ওকে এতিয়া কথাটো কেনেকৈ চাব এতিয়া যিকোনটা বস্তু আমি দুটাল ৰেখাই কি হ'ব পাৰে পৰস্পৰ কটাকটি কৰিব এটা কন্ডিশন কি হ'ব কটাকটি কৰিব সেকেন্ড এটা ৰেখা কি হৈছে এডাল ওপৰত কি হৈ যাব এডাল কি হৈ যাব পাৰে একে মিলি যাব পাৰে হৈ গ'ল নহলে কি হ'বগৈ কি সমান্তৰাল হ'ব এই তিনটা কন্ডিশনৰ বাহিৰে বেলেগ আৰু কন্ডিশন হ'ব নোৱাৰে হয়নে এতিয়া চাব এই প্ৰথম কন্ডিশনটো কেনেকৈ হ'ব যদি দুটা সমীকৰণৰ a1/a2 not equal to b1/b2 হয় ঠিক আছে এটা আমি কি বুলি কম পৰস্পৰ কটাকটি কৰিব হৈ গ'ল পৰস্পৰ কটাকটি কৰিব বুলি কম হয়নে আৰু লগতে আমি কি বুলি কম গৈ চাব অকল লাহেকে কৈ আছো লগতে কি বুলি কম গৈ দুটা কন্ডিশন আছে দুই নম্বৰটো a1/a2 equal b1/b2 equal c1/c2 এই দুটা হৈছে not equal এই দুটা হৈছে equal যদি আকৌ লগত c1/c2 আহি যায় equal তেতিয়া কি হ'ব জানেনে যে তিনিটা বস্তু যদি মিলি যায় তেতিয়া হ'ব কিমান ই মিলি যাব মানে কি হ'ব এটা ওপৰ এটা ওপৰলৈকে থাকিব মানে এডাল যেনে লাগিব আমাৰ ঠিক আছে নেক্সট 3 নম্বৰ কন্ডিশনটো চাব কি দিছে যে a1/a2 equal b1/b2 not equal c1/c2 তে এটো কন্ডিশন যেতিয়া হ'ব এ কি বুলি ক'ব গৈ আমি কি বুলি কম গৈ ই সমান্তৰাল হ'ব সমান্তৰাল ওকে তে সমান্তৰাল কন্ডিশনে বুজি পালো কথাটো এতিয়া আহি গ'ল দুটা সেকেন্ড পইণ্টটো যদি আমি যদি ইংলিশত টাৰ্মটো চাবলৈ যাওঁ ই ক'ব ইন্টাৰসেক্টিং ইচ আদাৰ মানে ইন্টাৰসেক্টিং লাইন বুলি ক'ব ইয়াক ক'ব কনসিস্টেন্ট বুলি ক'ব কনসিডেন্ট বুলি কয় এই মিলি যোৱাটো আৰু ইয়াক ক'ব প্যাৰালেল বুলি ক'ব
সমান্তৰাল হোৱাটো ওকে এতিয়া নেক্সট কন্ডিশন কেনেকৈ জানে সংগত আৰু অসংগত কনসিস্টেন্ট এন্ড ইনকনসিস্টেন্ট দুটা বস্তু আছে সংগত মানে হৈছে এটা চা মই আপোনালোকৰ লগত সংগত আছো মানে কি হৈ আছে লগ লাগি আছো এই চাচোন কথাটো কেনেকুৱা ই কাটাকটি কৰিছো ই কি হৈছে লাগি আছে না নাই এটা ফোন লাগি আছে সো ই কি হ'ব ই হ'ব কিমান সংগত ই মিলি আছে মানে এটা পৰা এটা আছে ই কি হ'ব এইটো ই কি হ'ব সংগত হ'ব ওকে ই কি সমান্তৰাল ই কেতিয়া কাটাকটি নকৰে তে ই কি হ'ব তেনেহলে ই হ'ব কিমান অসংগত বুজি পালো কথাটো ওকে তে এইটো হ'ব অসংগত কন্ডিশন ঠিক আছে এতিয়া চাবা আৰু এটা কথা কেনেকুৱা আমি আৰু এটা বস্তু শেষলে আছে আমি তথাপিও আপোনাক এতিয়াই কৈ দিছো এটা মিলাই পেলাই পৰৱৰ্তী সময়ত লাগিব পাৰে তে কথাটো কেনেকুৱা আমি যেতিয়া কটাকটি কৰিব এটা বিন্দু কটাকটি কৰিছে মানে কি জানেনে যে কি এটা ৰিজাল্ট আছে মানে অদ্বিতীয় সমাধান আছে মানে যদি এইটো কন্ডিশন থাকে তাক আমি কি বুলি কম অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে দ্যাট মিন্স কি হ'ব একমাত্ৰ সমাধান আছে ইউনিক সলিউশন এটা সলিউশন আছে ই মিলি যায় মানে কি চাব এটা পৰা এটা কি মিলি গৈছে না নাই মিলি গৈছে মিলি যায় মানে কি লগালগি হৈ আছে ন পইণ্ট বহুত কটাকটি কৰি আছে সো তাৰ কাৰণে কি হ'ব কি অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান আছে হ'ব নেক্সট আহি গ'ল কিন্তু সমান্তৰাল কি হয় এই কেতিয়া কটাকটি নকৰে যদি কটাকটি নকৰে তাৰ ৰিজাল্ট ওলাব নেকি নোলায় কেতিয়াও তে কি হ'ব তেনেহলে কোনো সমাধান নাই বুজিব পাৰিছো কথাটো ওকে তে এইকেইটা কন্ডিশন আমি লৈ পেলাই আমি গোটেই মেথছখিনি আমি কৰিব পাৰিম আৰু এমচিকিউত বিশেষকৈ এইকেইটা কন্ডিশনৰ ওপৰত কিন্তু কুৱেশ্যন মেক্সিমাম আহা আমি দেখিবলৈ পাম তো অকমান যদি মন দি চাওঁ তেনে আমাৰ কাৰণে সুবিধা হ'ব ঠিক আছে ওকে তে আমি উদাহৰণ 4 আমি আগবাঢ়ো উদাহৰণ 4 আমাক কি দিয়া আছে চাব কৈছে কি যে দুটা ইকুৱেশ্যন দিয়া হৈ আছে কিন্তু আমি লৈখিকভাৱে আমি প্ৰমাণ কৰিব লাগে যে কি কৰিব কটাকটি হ'ব নে কি হ'বগৈ ইয়াৰ কি বুলি আমি কেনেকৈ আমি উলিয়াব পাৰিম ঠিক আছে আমাক ইয়াত দেখুৱাইছে চাব এতিয়া কৈছে কি কুৱেশ্যনটো উদাহৰণ 4 এক্সাম্পল 4 কি হ'বগৈ এক্সাম্পল 4 কি দিয়া আছে x plus 3y equal to 6 make this a 2x minus 3y equal to 12 ওকে এইটো আমাক দিয়া হৈ আছে আৰু কৈছে কি যে লৈখিকভাৱে সমাধান কৰিব দিছে ওকে এই লৈখিকভাৱে সমাধান কৰিব দিছে আৰু আগতে আমি কি কৰিব চাবচোন আমি যেতিয়া আমি দেখি যাম যে এইটো কি হ'বগৈ এই কটাকটি কৰে নে নকৰে আমি দেখিলে আমি গম পাই যাম ওকে তে প্ৰথমতে চাব কেনেকৈ অলৰেডি মই আগৰ ভিডিঅ'টো মই শিকাইছিলো তথাপি মই আকৌ দেখাব ট্ৰাই কৰিম কি আছে x ইকুৱেল কি হ'বগৈ 6 minus 3y হ'ব x টোৱে ন বা y টোৱে ন আমাৰ নিজৰ কথা কিন্তু কথাটো কেনেকৈ জানে আমাৰ সহগটো য'ত সৰু থাকে তাক যদি আমি আনো আমাৰ কাৰণে সুবিধা হয় x কেন হ'বগৈ 6 minus 3y ওকে নেক্সট কি হ'বগৈ চাওকচোন এতিয়া চাওক মই কি ক'লো যে সহগটো সৰু হ'লে আনিবলৈ ভাল হয় সহগটো সৰু কোন 2 হয়নে বাৰু 2x টো ৰাখিম বাকীটো মই হ'বলৈ লৈ গুচি যাম কি হ'বগৈ 2x 12 plus 3y x কেন হ'বগৈ 12 plus 3y by 2 বুজি পালো কথাটো ওকে এতিয়া মই বক্স বনালো হয়নে বক্স বনালো x লিখিলো y লিখিলো হয় এতিয়া এখানে মই বক্স বনালো x লিখিলো y লিখিলো হৈ গ'ল আমি দুটা পইণ্ট ললেও হ'ব বা দুটাতকে বেছিকে পইণ্ট ললেও হ'ব আমাৰ নিজৰ সুবিধা অনুসৰি এটা ললে আমাৰ কাৰণে আনসাৰটো নোলায় দুটা ললে আমাৰ লেখডাল ৰাখিবৰ কাৰণে আমাৰ কাৰণে সুবিধা হয় এতিয়া কি হৈছে ইয়াত কি আছে ৰাইট সাইডে y আছে কি লিখিম মই 0 1 লিখিম হ'ব এতিয়া আছে এইখিনি 0 1 এতিয়া চাব কথাটো কেনেকুৱা x ইকুৱেল টু কি হ'ব 6 minus 3y আছে হয়নে y মানটো কিমান 0 মই কি বহাম ইয়াত মই 0 বহাম এটা 0 বহাই কি হ'ব 6 minus 0 গ'ল হ'ব কিমান 6 এ হ'ব কিমান 6 হৈ গ'ল এই মই y বহাও 1 বহাওচোন কেন হ'বগৈ 3 গুণ 3 ইয়াত হ'ব কিমান 3 3 বুজি পালো কথাটো ওকে নেক্সট আৰু মানে এতিয়া মই 0 বহাওগৈ 12 plus 2y by 2 আছে হয়নে কি বহাম এতিয়া মই y হৈছো 0 বহাম কেন হ'ব
12 plus 0 by 2 এবার 12 by 2 এবার 2 বুঝে পাইছো কথাটো এবার আমি কি বহাম এবার 1 বহাম যদি 1 বহাম ই হ'ব কিমান 3 এবার কিমান হ'ব 5 এয়া হ'ব 7.5 7.5 বুঝি পালো কথাটো ওকে এটা চাব আমি এই পয়েন্ট কিটা বহাই পেলাই মই লেখডাল অঙ্কন কৰো লেখডাল যদি মই অঙ্কন কৰো এর কি হ'ব চাব কার্টেজৰ সমতলখন মই এনেকৈ ললো আঁকিলো নেগেটিভ খিনি আমাৰ যেটাকে নাই কিয়া মই ইয়াত এটা বা দুটা লিখিলে হৈ গ'ল -1 -2 এই কৰি ললো হল এটা কি হ'ব 1 2 3 4 5 6 7 8 9 আৰু এইখিনি আপোনালোকে স্কেল কৰিব আৰু কি বুলি কয় অকল ইকুইডিস্টেন্ট হলে আমাৰ কাৰণে ভাল কিন্তু মই এটা হাতেদি কৰিছো যেহেতুকে সো অকমান ইকুইডিস্টেন্ট হ'ব পাৰে ওকে 1 2 3 4 5 6 7 8 9 1 2 3 4 y o y dash x dash x okay তারপর 6 0 আছে 6 0 মানে কি হবে এইটো পয়েন্ট হল দেখাকে 3 1 3 1 মানে কি হবে এইটো পয়েন্ট হল ঠিক আছে এটা আমি লেখা আঁকিব লাগিব লেখা কেনেকৈ হ'ব চাওকচোন ইজি আমি স্কেল দিছো টানিলে ই এনেকৈ যাব এটা মোৰ বেকা হৈছে বাৰু ওই স্কেল টানিবছো এনেকৈ ডাইৰেক্ট যাবগৈ হ'ব নেক্সট হ'ব 6 0 আছে কি হ'ব ইয়াৰ হ'ব 6 0 7.5 by 2 আছে 7.5 মানে ইয়াৰ আধা 1 বুলি ক'লে কি হ'ব ওপৰলৈ যাব মানে ইয়াৰ হ'ব কি হ'ব কি এনেকৈ আহিব মানে কথাটো যে কি হৈছে কটাকটি কৰিছে ক'ত মই কটাকটি কৰিছে তে আমি এই কথা কি বুজি পালো যে লেফট ডিউলা কি হৈ যায় কটাকটি কৰে আৰু কটাকটি কৰাৰ পইণ্টটো কি 6 0 মানে ইয়াৰ সমাধান কি হ'ব 6 0 হ'ব হৈ গ'ল এইটো কথাটো কেনেকৈ চাব আমি কৰিছো কাৰণে আমি গম পালো এই কটাকটি কৰিছে বুলি এই আমি যদি নকৰাকে আমি কেনেকৈ গম পাম যে ই কটাকটি কৰিব বুলি এই আমাৰ যে কন্ডিশন যে মই কৈছিলো যে এই কন্ডিশন কিটা মই এপ্লাই কৰিম যে কন্ডিশন কিটা কি আছে চাবচোন এতিয়া মই এখিনি মুছি দিলো ওকে এটা কি হ'ব মই যে কন্ডিশনত পেলাবলৈ যাও কন্ডিশন কিটা চাব কি আছে আৰু আমি এটা কথা কৈছিলো যে a1x + b1y + c1 = 0 মানে = 0 থাকিব লাগিব তো সব আমি এফালে উঠি আহিব লাগিব তো ইয়াত হ'ব x + 3y - 6 = 0 হয় না কি হ'ব 2x - 3y - 12 = 0 ঠিক আছে এই আছে কি হ'ব a1 কিমান 1 b1 কিমান হ'ব 3 c1 কিমান হ'ব -6 a2 কিমান হ'ব 2 b2 কিমান হ'ব -3 c2 কিমান হ'ব -12 ঠিক আছে না দেখি চাওক কি হ'ব a1 by a2 কি হ'ব 1/2 1 বহালো 2 বহালো হয়নে b1 by b2 কিমান হ'ব 3 by -3 কি হ'ব আনসাৰটো -1 হয়নে এবে a2 লগত a2 মিলে নাই বাৰু নিমিলে কি হ'ব not equal একি বেলগো এটাকে a1 by a2 not equal to b1 by b2 ঠিক আছে তে কি হ'ব এতিয়া এই পৰত্ব সমীকৰণ দুটা পৰত্ব সমীকৰণ দুটা পৰস্পৰ কটাকটি হয় ঠিক আছে না হ'ব তে এইটো হ'ব আমাৰ আনসাৰ বুজি পালো কথাটো আমি কন্ডিশন এপ্লাই কৰিও আমি কি কৰিব পাৰো পৰস্পৰ কটাকটি কৰিছে নে নাই কৰা আমি ক'ব পাৰো ঠিক আছে তে এনেকৈ আমি কৰিব পাৰিম হ'ব আমি এতিয়া एग्जांपल 5 ৰ মাজলৈ আমি আগবঢ়াম एग्जांपल 5 টো কেনেকৈ দিছে চাব ইয়াতো একেটা কন্ডিশনে দিছে কথাটো কেনেকৈ আমাক সুধিছে যে ইহঁতৰ অসংখ্য সমাধান হ'ব নে পৰস্পৰ কটাকটি কৰিব নে কি হ'ব আমাক কথা সুধিছে যে আমি যদি চাব আমি অলৰেডি কন্ডিশন এটা শিকিছোৱে কেনেকৈ কৰিব লাগে ইয়াত কি হ'ব চাবচোন ইয়াত কি দিছে 5x - 8y एग्जांपल 5 5x - 8y plus 1 equal to 0 next দিছে কিমান 3x - 24/5y plus 3/5 equal to 0 এটো দিয়া হৈ আছে ওকে এই খুদিছে যে এই সমীকৰণ দুটা কি হৈছে কয় অদ্বিতীয় সমাধান আছে অসীম সমাধান আছে নে কোনো সমাধান নাই তে এটো কাৰণে কি হ'ব মই অলপ কৈছিলো নহয় যে কন্ডিশন কিটা আৰু কন্ডিশন আমি চেক কৰি চাম তে ইয়াৰ পৰা কি হ'ব ইয়াত যেটাকে ইকুৱেল টু 0 বনি আছে সব আমি নবনাব লগিয়া নাই ওকে a1 কেন হ'ব 5
b1 কেন হ'ব -8 c1 কেন হ'বগৈ +1 মানে আমি 1 লিখিলে হৈ গ'ল কি হ'বগৈ a2 3 b2 কেন হ'বগৈ -24/5 c2 কেন হ'বগৈ 3/5 হ'ব এটা চাব a1/a2 কেন হ'বগৈ 5/3 5 ভ্যালু বহালো 3 ভ্যালু বহালো ওকে নেক্সট কি হ'বগৈ b1/b2 কেন হ'বগৈ -8 -24/5 চাব আমি এটা বস্তু জানো যে হৰত যদি ফ্ৰেকচন থাকে তাৰ তলৰ হৰটো কি হ'বগৈ ওপৰলৈ গুছি যাব কেন হ'বগৈ -8 * 5 -24 ওকে মাইনাস মাইনাস কেনসেল হৈ গ'ল এইটা ইয়াক কাটিলে হ'ব তিনিবাৰ যাব হ'ব কিমান 5/3 বুজিলো এটো আৰু এটো মিলি গ'ল না নাই মিলি গ'ল আমি কি কৰিব লাগিব এতিয়া মই c1/c2 মই কৰিব লাগিব কি আছে 1 আছে 3/5 কি হ'ব এতিয়া 5 টো ওপৰলৈ গুছি যাবগৈ কিমান হ'বগৈ 5/3 হ'ব এই তিনিটা মিলি গ'ল না অৱস্থাটো মিলি গ'ল কি দেখিব পাৰিম মই এতিয়া a1/a2 equal b1/b2 equal c1/c2 এই তিনিটা যদি কন্ডিশন মিলি যায় তাৰ কাৰণে কি আছিল মিলি যোৱা কন্ডিশনটো আছিল মিলি যেতে যায় কি আছিল বস্তুটো অসীম সংখ্যক সমাধান আছে কি দেখিম গৈ এটাকে সমীকৰণ দুটাৰ অসীম সংখ্যক সমাধান আছে ঠিক আছে তো আমি এনেকে আমি অংকটো কৰিব পাৰিম ঠিক আছে এটো হল एग्जांपल 5 আমি এটা एग्जांपल 6 নজলে আমি আগবাঢ়ো ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় আমি নাই কন্ডিশনটা বেছিকে এমসিকিউ খুঁজে কি আৰু আমি প্ৰথম অৱস্থাত শিকিছো কাৰণে আমি এইবিলাক বস্তু লিখি থাকিব লগা হৈছে a1 b1 এবিলাক যদি পাৰা হৈ যাম তেতিয়া আমি ডাইৰেক্ট কৰিব a1/a2 b1/b2 c1/c2 ডাইৰেক্ট কৰি চাম আৰু আনসাৰ আমি ক'ব পাৰিম ওকে ঠিক আছে আমি নেক্সট কোৱেশ্চনৰ মাজলৈ যাওঁ ওকে বলো সত্যনি কাম এটা কৰো এইখিনি মই লিখি নাথাকো বাইবতে বা মুছি দিছো এই কাম অথনে কৰিব পাৰিলো হেতেন কিন্তু মই নকৰিলো এতিয়া মই ভালে কৰি দিছো ওকে এটা মই লিখি মুছি ললো ওকে ঠিক আছে এটা মই জায়গা জায়গা খালি পয়েন্ট খিনি বহাই যাম ওকে কি দিছে চাব উদাহৰণ 6 টো কি দিছে ইয়াত এটা কন্ডিশন দিছে কিন্তু ইয়াত আমাক এটা ইকুৱেচন বনাবহে দিছে কিন্তু আমাক ডাইৰেক্ট কৈ দিয়া নাই ইকুৱেচন বনাই থোৱা নাই কিয়া এটা উদাহৰণ 6 চাব কেনেকৈ আমি ইকুৱেচন বনাম ওকে ইয়াত কি আছে প্ৰথমতে চাব ইয়াত কি কি বস্তু দিয়া আছে প্ৰথম দিছে কি যে পেন্ট আৰু স্কাৰ্ট বুলি কৈ দিছে এটা চাব ধৰো পেন্টৰ সংখ্যা কেন এক্সট্ৰা হয়নে এক্সট্ৰা আৰু স্কাৰ্টৰ সংখ্যা y টা হল এটা সব y টা বলে দিয়া হৈ আছে এটা সব কথা কেনেকুৱা আমাক কৈছে যে আমি অ্যাকর্ডিং টু কোৱেশ্চন মই কি কৰিম কৈছে কি যে পেন যিমানটা কিনিলো মানে পেন্ট x পেন যিমানটা কিনিলো তাৰ দুগুণতকৈ দুই কম হৈছে কোন স্কাৰ্টৰ সংখ্যা বুলি কৈছে ইয়াৰ দুগুণতকৈ দুগুণ কৰি দিলো তাতকৈ দুই কম মানে -2 কৰি দিলো হয় না তেতিয়াহে কি হৈ যাব স্কাৰ্টৰ সংখ্যা হৈছে মানে কি হ'বগৈ y টো হ'ব বুজিব পাৰিছো কথাটো হ'ব তাক পেন্টৰ সংখ্যা যিমানটো আছে তাৰ দুগুণতকৈ দুগুণ 2 দি মাল্টিপ্লাই কৰিলো তাতকৈ আকৌ দুই এটা কম মানে আকৌ -2 কৰিলো হয় না তেতিয়াহে কি হৈ যায় স্কাৰ্টৰ সংখ্যাটো মিলে বুজিব পাৰিলো কথাটো ওকে নেক্সট কৈছে কি যে পেন যিমানটা কিনিলো তাৰ 4 গুণতকৈ 4টা কম হলে কি হ'বগৈ স্কাৰ্টৰ সংখ্যা হ'ব তাক 4 গুণতকৈ মানে ইয়াক 4 গুণ কৰিব লাগিব মই 4 দি মাল্টিপ্লাই কৰিলো আৰু কি হৈছে 4 কম -4 এটা কি হ'বগৈ তেতিয়াহে কি স্কাৰ্টৰ সংখ্যাটো হ'ব বুজিব পাৰিছো কথাটো তুমি এনেকৈ ইকুৱেচন বনাব লাগিব হ'ব এটা চাব সব এফালে আনিব লাগিব কি হ'বগৈ 2x - y - 2 = 0 4x - y - 4 = 0 ঠিক আছে এই ভ্যালু কিটা বহাচোন 2 হ'ব -1 হ'ব -2 হ'ব 4 হ'ব -1 হ'ব -4 হ'ব ঠিক আছে না হৈ গ'ল এটা a1 বাই এটা কেন হ'ব 2/4 কেন হ'ব -1/-1 কেন হ'ব 1 এই চাচোন যেহেতুকে এটা a2 কেন লাগবে 1/2 1/2 আৰু 1 নাই মিলা নট ইকুৱেল হলে কি হ'বগৈ ইহতে
কাটাকুটি কৰিব এই কাটাকুটি কি হ'ব সমীকৰণটা কি হ'ব অদ্বিতীয় সমাধান আছে বা কি হ'ব পৰস্পৰ কাটাকুটি কৰিব সেই কথাটো আমি লিখি দিলে হ'ব সমীকৰণটা কি হ'ব পৰস্পৰ কাটাকুটি কৰিব দুটা পৰস্পৰ কাটাকুটি কৰিব হৈ গ'ল এইটোৱে হৈ গ'ল আমাৰ কণ্ডিশ্যনটো ইয়াত এপ্লাই হৈ গ'ল ঠিক আছে আমাক এনেকৈ চাব দিছিলে মেইন কথাটো কেনেকুৱা আমি ইকুৱেশ্যন কেইটা বনাব লাগিব ইকুৱেশ্যন কেইটা আমাৰ মেইন কিন্তু যদি কিছু আমি বনাব নোৱাৰো তেতিয়াহ'লে আমি অংকটো কৰিব নোৱাৰিম আৰু এই চেপ্টাৰটো বিশেষকৈ একদম পুৰা কি হৈ যায় ইকুৱেশ্যন বনোৱাৰ ওপৰত বেছ কৰি গোটেই চেপ্টাৰটো বহি আছে ঠিক আছে আমি অনুশীলনীৰ মাজলৈ আমি আগবাঢ়ো আমি 3.2 অনুশীলনীৰ মাজলৈ আমি আগবাঢ়িছো ইয়াৰ প্ৰথম কোৱেশ্যন কি দিছে চাবচোন প্ৰথম কোৱেশ্যনটো দি আছে কি আমি 3.2 অনুশীলনী কোৱেশ্যন নম্বৰ 1 ৰ একটো কি দিছে চাব কৈছে কি যে এটা দশমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে কি বুলি কয় এটা কুইজ কম্পিটিশনত ভাগ লৈছে আৰু কৈছে কি যে 10 জন ছাত্ৰ-ছাত্ৰী আছিল তাৰে ধৰি লওক কি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি বুলি কৈছে এই ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা যেটা কৈ দিছে মানে কি লিখিম গৈ ধৰো ছাত্ৰৰ সংখ্যা x জন ঠিক আছে নেক্সট কি লিখিম গৈ এতিয়া মই ছাত্ৰীৰ সংখ্যা কি হ'ব গৈ y জনী ঠিক আছে লিখি ললো এটা কথাটো কেনেকৈ চাব একৰ্ডিং টু কোৱেশ্যন মই প্ৰশ্ন মতে কি আহিব চাব কলেগে টোটাল ষ্টুডেন্ট কিমান আছিল 10 জন বুলি কৈছে কি আহিব x + y = হ'ব কিমান 10 ঠিক আছে নেক্সট কৈছে কি যে ছাত্ৰীতকৈ মানে ছাত্ৰৰ সংখ্যাটো ছাত্ৰীতকৈ 4 বেছি বুলি কৈছে ছাত্ৰৰ সংখ্যাটো ছাত্ৰীতকৈ কি ক'লে কোৱেশ্যনটো যে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি বুলি কৈছে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি কোন বেছি ছাত্ৰী বেছি এই চাওক যদি ছাত্ৰী যদি বেছি হৈ থাকে তেতিয়াহ'লে মই যদি 4টা যোগ কৰি তাহলে সমান হৈ যাব নাযায় চাব এটা চাওক কথাটা ক'লো মই যদি কওঁ যে আপোনাৰ হাতত কি আছে মুতকৈ 10 টকা বেছিকৈ আছে তে মোক কেতিয়া সমান হৈ যাম যেতিয়া মই 10 টকা এটা ল'ম পাব পৰা হয়নে কথাটো আপোনাৰ তাত মোৰ 10 টকাকৈ বেছিকৈ আছে মোৰ বেছি হৈ আছে আপুনি মই 10 টকা লৈ লওঁ তে কি হ'ব সমান হৈ যাব হয় ওকে এই চাব কথা কেনেকুৱা মই কি ক'লোগৈ 4 কি আছে ছাত্ৰী কি হৈছে ছাত্ৰতকৈ 4 বেছি হৈ আছে ছাত্ৰী বেছি হৈ আছে মই কি ছাত্ৰৰ লগত 4টা যোগ কৰিলো ই সমান হৈ যায় ঠিক আছে এতিয়া চাব এতিয়া এই কোৱেশ্যনটোৰ পৰা আমি যদি সলভ কৰিবলৈ যাওঁ তে কথাটো কেনেকৈ জানেনে আমি কিছুমান এটা নিয়ম আছে আমি অপৰণ পদ্ধতি হওক বৰ্গণ পদ্ধতি হওক প্ৰতিসৰণ পদ্ধতি হওক এনেকুৱা নিয়ম আছে আৰু ইয়াত কৈছে যে লেখ অংকন কৰিব লাগে বুলি কৈছে লেখ অংকনটো ইমানটো মানে প্ৰত্যেকতে কোৱেশ্যনতে নাহে কথা নাইকে তেনেকুৱা কিন্তু আমি এই নিয়ম ফলো কৰি যেটো সলভ কৰিব লাগিব প্ৰতিস্থাপন অপনয়ন বৰ্গগুণন আমি সেই নিয়মে আমি কৰিবলৈ ট্ৰাই কৰিম আমি এই নিয়মটো আমি অকল প্ৰতিস্থাপনটো শিকি চাওঁচোন কেনেকুৱা হয় আইডিয়া চাব কেনেকৈ দিয়া আছে প্ৰতিস্থাপন পদ্ধতি হৈছে প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠা মানে কেনেকুৱা যে আমি যিকোনো এটা ইকুৱেশ্যনৰ পৰা দুটা ইকুৱেশ্যন আছে না আৰু যিকোনো ইকুৱেশ্যনৰ পৰা আমি এটা ভ্যালু উলিয়াব লাগে x বা y ভ্যালু উলিয়াব লাগিব গৈ আনটাত গৈ বহাব লাগিব বহালে যেটো হ'ব সেইটো হৈছে গৈ কিদুকে প্ৰতিস্থাপন পদ্ধতি ওকে আমি কৰি চাওঁ আমি বুজি পাই যাম তেতিয়া ইয়াৰ পৰা চাওঁচোন কথা কেনেকৈ মই যে y দেখো কি হ'ব x + 4 হ'ব হৈ গ'ল ইকুৱেশ্যন নম্বৰ এইটো 1 ইকুৱেশ্যন নম্বৰ হৈছে এইটো কিমান 2 ঠিক আছে তে কি লিখিম y এর মান 1 নং সমীকৰণত বহুৱাই পাওঁ কি পাম এতিয়া মই চাওকচোন 1 নম্বৰ কোৱেশ্যন মই বহাই দিলো কি হ'ব গৈ x + y মানে কিমান এই x + 4 হয় না x + 4 = কিমান হ'ব গৈ 10 বুজি পালো দেখিছো x + x কিমান 2x + 4 = কিমান 10 কি কৰিম মই 2x টো মই ৰাখিলো 10 - কি হ'ব 4 2x টো মই ৰাখিলো কি হ'ব গৈ 6 x কিমান হ'ব গৈ 6/2 therefore x = হ'ব কিমান 3 x ৰ মান মই পাই গলো 3 বুলি এতিয়া মই কি কৰিম গৈ মই জেগা নাই কাৰণে মই ওপৰত দেখিছো আপোনালোকে তলত দেখিব পাৰো দেই ওকে চাব কেনেকুৱা x ৰ মান ক'ত বহাব লাগিব মই এতিয়া 2 নং সমীকৰণত 2 নং সমীকৰণত বহুৱাই পাওঁ কি হ'ব এতিয়া 2 নং সমীকৰণটো y = x + 4 x + 4 বুলি কৈছে তে x মানে কিমান পালো মই 3 পালো 3 লিখি দিলে কিমান হ'ব 7 ঠিক আছে এটা কি হ'ব গৈ এটাকে নিৰ্ণয় ছাত্ৰৰ সংখ্যা
কিমান হ'বগৈ 3 জন আৰু ছাত্ৰীৰ সংখ্যা কিমান হ'বগৈ 7 জনী ঠিক আছে না হৈ গ'ল তে এইটো হৈ গ'ল আমাৰ প্ৰথম কোৱেশ্চনটোৰ আনসাৰটো কি পদ্ধতিৰে প্ৰতিস্থাপন পদ্ধতি কেনেকৈ প্ৰতিস্থাপন হৈ গ'ল ইয়াৰ পৰা মই x বা y ভ্যালুটো উলিয়াই ললো একে মই বহাই দিছো আৰু অংকটো ওলাই গৈছে হ'ব ওকে এইটো হৈ গ'ল আমাৰ কোৱেশ্চনটো এতিয়া আমি নেক্সট কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে চাবচোন এটা পেন্সিল আৰু পেনৰ দামৰ কথা কৈছে এতিয়া কথাটো কেনেকুৱা আমি যদি চাওঁ যদি মই আপোনাক কওঁ যে আপুনি এখন চকী দাম বা 1 কেজি ধৰক আপেলৰ দাম মই যে কওঁ যে 10 টকা হয় সাপোজ 1 কেজি আপেলৰ দাম কিমান 10 টকা তেতিয়াহ'লে 5 কেজি দাম কিমান হ'ব 10 টকা বুলি যদি কৈছো তা 5 কেজি দাম কিমান হ'ব 50 টকা হ'ব কেনেকৈ গম পালো মই 500 হতে মই কি কৰিছো যেটো দাম হয় 10 টকাটো মাল্টিপ্লাই কৰিছো হয় না এতিয়া চাব যদি মই কওঁ যে এটা কলমৰ দাম হৈছে 10 টকা 10 টকা কিমান হ'ব 100 টকা হ'ব কি কৰিলে আমি 10টা কলমৰ লগত মই এটা কলমৰ দামটো মাল্টিপ্লাই কৰি দিছো হয় না এতিয়া যদি মই যে কওঁ এটা কলমৰ দাম হৈছে x টকা তে 10টা দাম কিমান হ'ব 10x হ'ব ঠিক আছে ওকে আমি সেই কনসেপ্টটো লৈ পেলাই আমি এই অংকটো কৰিব লাগিব ওকে এটা চাব কথাটো কেনেকুৱা একৰে 2 টো দিয়া হৈ আছে কি দিছে চাব কৈছে কি যে ধৰো এডাল পেন্সিলৰ দাম কি হ'বগৈ x টকা হৈ গ'ল তে এডাল পেনৰ দাম y টকা ঠিক আছে এটা according to question কি হ'ব চাকচোন কৈছে কি আমাক 5 ডাল পেন্সিল কৈছে কি 5 ডাল পেন্সিল এটা এডাল পেন্সিল দাম যদি x টকা হয় 5 ডাল কি হ'ব 5x হ'ব ওকে 5x প্লাস y কিমান আছে কি লকে 5টা পেনৰ দাম 7টা পেনৰ দাম কৈছে 7y ইকুৱেল কিমান হ'বগৈ কি বুলি কৈছে ইকুৱেল টু হ'ব কিমান 50 ওকে নেক্সট কৈছে কিমান চাকচোন 7 ডাল পেন্সিল 7x 5টা পেন কিমান হ'বগৈ 46 ওকে তে আমাক কি দিছে বুজি পালো কথাটো 7টা পেন্সিল দিয়া আছে 7 ডাল পেন্সিল দিয়া আছে আৰু 5টা পেন দিয়া হৈছে টোটাল খৰচ কিমান 46 ওকে এটা চাব এটা মই এটা সলভ কৰিব লাগিব আৰু যদি মই এটো a1 বাই a2 b1 বাই b2 কৰি চাওঁ তে কি হ'বগৈ প্ৰশ্ন কটাকটি কৰিব আৰু কি জাল আহি যাব কাৰণ 5/7 আহিব 7/5 আহিব হয়নে কথাটো হেতু আমাৰ প্ৰয়োজনটো নাই যেতিয়া আমি সলিউশন কৰিবলৈ আমি যাম কি কৰিম এতিয়া প্ৰতিস্থাপন পদ্ধতিৰে কৰিম ওকে এই সব প্ৰতিস্থাপন পদ্ধতি কেনেকুৱা হয় আমি যিকোনো এটা এটোৱে হক বা হেতুৱে হক আমি কৰিলে হ'ল কোনো কথা নাই কি আমাৰ নিজৰ মতে কৰিম আৰু সেকেন্ডতে বেছি কৰা হয় আৰু কৰিলে হ'ল ফাৰ্ষ্টত বা আপুনি কৰি ল'ব পাৰিব একো অসুবিধা নাই কি আৰু সদায় সৰু নাম্বাৰটো ল'ব ট্ৰাই কৰিবচোন মানে ধৰক এয়া আপোনাৰ 5y টো আছে না 5y টো ৰাখিলো এয়া হ'ব 46 মাইনাস কিমান হ'ব 7x বুজিলো নেক্সট কিমান হ'ব y ৰাখিলো মই কিমান হ'ব 46 minus 7y by হৈছে কিমান 5 ইকুৱেশ্যন নাম্বাৰ 2 ইকুৱেশ্যন নাম্বাৰ 1 হৈ গ'ল y মানটো মই পাই গ'লো কি লিখিম এতিয়া মই y এর মান 1 নং সমীকৰণত বহুৱাই পাওঁ কি পাম চাব এতিয়া 5x plus 7 y মানে কেনে হ'ব এতিয়া 46 minus 7x by 5 equal to হৈছে কিমান 50 ঠিক আছে এটা কি হ'বগৈ 5x plus এই যে 7 এর লগত 5 টো কাটাকুটি না যায় কাটাকুটি যদি না যাব আমি 5 লিখিলো মাল্টিপ্লাই কৰি হ'ব 7 সেকেন্ড 42 এর 2 হগল 4 7 সেকেন্ড 28 কি হ'ব 32 হ'ব মাইনাস 7 7 গুণ 49x ইকুয়াল হৈছে কিমান 50 ওকে এটা চাওকচোন এটা আমি এলসিএম ল'ব লাগিব হয়নে এলসিএম আমি কৰিব লাগিব এলসিএম নকৰাকৈ আমি এটা কাম কৰিব আমি এই 5x টো যদি মই সিফাললৈ লৈ গুছি যাওঁ মই -5x কৰি দিও হৈ গ'ল হ'ব লৈ যাব পৰা যাব ওকে চাওকচোন কি হ'ব এতিয়া মই কি কৰিম এতিয়া মই 322 49x ইকুৱেল কি হ'বগৈ 5 ৰ সতে 50 5x বুজি পালো কথাটো ওকে কি হ'ব এটা চাওকচোন কথাটো তেনেকুৱা মই 322 49x ইকুৱেল কি হ'বগৈ 250 25x ওকে এতিয়া মই 25x টো এফালে গুছি ইয়াক মই এফালে গুছি যাম কেনে হ'বগৈ 25x 49x 250 322 হৈ গ'ল
কেন হ'ব এতিয়া মই মাল্টিপ্লাই মাইনাস কৰোঁ 24x হৈ গ'ল এটা কেন হ'ব মাইনাস কৰিলে হ'ব কিমান 72 minus 72 তে x কেন হ'ব x হ'ব কিমান minus 72 by minus 24 equal কেন হ'ব 3 বুজি পালো কথাটো x ৰ মানটো মই 3 পাই গলো এটা মই কি কৰিম গৈ পেলাই এতিয়া মই x ৰ মানটো এতিয়া কত বহাম গৈ এই 2 নং সমীকৰণ বহাম x ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ ঠিক আছে তে কি হ'ব গৈ এতিয়া থাকচোন 2 নম্বৰ ইকুৱেশ্যনটো y equal to 46 minus 7x by 5 46 by 7 x মানে কেন হ'ব গৈ 3 লিখিলো 5 কি হ'ব গৈ 46 minus 21 by 5 এটা হ'ব কিমান 6 পাই গলে 5 হৈ গল 4 পাই 2 গলে 2 5 ইয়া হ'ব কিমান 5 হৈ গল y মানটো 5 পাই গলো x মানটো 3 পাই গলো হলে এবা কি লিখিম গৈ লিখিম কি এই আগতে দেখিছে ধৰু যে লিখিছিল যে সেই বস্তু যে লিখি দিব লাগিব নিৰ্ণয় এডাল পেন্সিলৰ দাম কেন আছে 3 টকা এডাল পেনৰ দাম কেন হ'ব গৈ 5 টকা তে এটো হল আমাৰ সলিউশনটো ঠিক আছে বুজি পাইছো নিশ্চয় আৰু যেহেতুকে সময় বেছি হৈ গৈছে আমি হেকানে ইয়াতে আমি স্টপ কৰি দিম পৰৱৰ্তী ভিডিওটোত আমি ইয়াৰ পিছৰ বস্তুখিনি মানে ভিডিও অংককে দিবলৈ আমি চেষ্টা কৰিম আপোনালোকৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত সৰু কিছুমান পজিটিভ ভাইবছে বা সৰু কিছুমান কথা বা কিছুমান সৰু কামে আমি সদায় আগুৱাই যোৱাত আমাক সহায় কৰি ৰাখিছে খালি সদায় চেষ্টা কৰিব লাগে যে আমি আজি কি কৰিম যেটো কাৰণে মোক সমাজে ভাল পাব বা মোৰ মা দেউতাই ভাল পাব বা মই কি ভাল কাম কৰিছো ভাবিবচোন দেখিব নেক্সট ডে আপোনাৰ আৰু ভাল কাম কৰিবলৈ মন যাব আৰু এই আজি কালি কৰা সেই সৰু কামবোৰ এদিন দেখিব আপুনি ডাঙৰ কাম এটা আপুনি সফল কৰিব পাৰিব সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ক্লাছটো বিদায় মাগিছো ধন্যবাদ